আজিৰ পৰা যিটোকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব আৰু যিটোকে উল্লেখ কৰিব লাগিব প্ৰতিটো সমষ্টিত যি ধৰণৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰতিগৰাকী যি প্ৰাৰ্থীৰ সমান্তৰালকৈ যি ধৰণৰ প্ৰতিটো ষ্টাৰ কেম্পেইনাৰক যি দায়িত্ব দিয়া হৈছিল আৰু আজিৰ পৰা যিটোকে সোমবাৰৰ যি অন্তিম মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু যি নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল তাত দেখিবলৈ পোৱা গৈছিলে যে ৰাইজৰ যি বিপুল সঁহাৰি এই ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছিল আৰু ইতিমধ্যে সোমবাৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আজিৰ পৰা যিটোকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব আৰু সকলোৱে সাজু হৈ পৰিছে আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰ সমান্তৰালকৈ যি ষ্টাৰ কেম্পেইনাৰসকল সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যি শাসক বিৰোধী বা সকলো আহি যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সকলো সাজু হৈ পৰিছে আৰু এনেদৰে যি মুখ্যমন্ত্ৰীগৰাকী খানাপাৰা পশু চিকিৎসা খেলপথাৰত ইতিমধ্যে আহি উপস্থিত হৈছে আৰু ইয়াৰ পৰা পোনে যিহেতুকে আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব আৰু সৰভোগলৈ যিহেতুকে ইয়াৰ পৰা পোনে তেখেতলোকে যি উৰা মাৰিব আৰু এয়া সৰভোগৰ পৰাই যিহেতুকে আজি নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমটো কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকী আজি আৰম্ভ কৰিব আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে হেলিকপ্টাৰ বহা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে যি ধৰণৰ যি নিৰ্বাচনী প্ৰচাৰ কি ধৰণৰ সকলো ৰণডংকা বজাব বা প্ৰাৰ্থীসকলে বা ৰাইজৰ বিপুল সঁহাৰি কি ধৰণৰ লাভ কৰিব আৰু সকলোৰে যিহেতুকে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলে তেতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ যি বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে বিধানসভাৰ যি 26 এই বিধানসভা যি নিৰ্বাচন ইতিমধ্যে সকলো সাজু পৰিছে 126 গৰাকী যি বিধায়ক যি প্ৰাৰ্থীসকলে ইতিমধ্যে সাজু সোমবাৰ দিনটোত যি অন্তিম আছিল আৰু সেই সকলোৱে যি বহু প্ৰত্যাশিত মনোনয়ন পত্ৰ দাখিল কৰিছে ইতিমধ্যে যি মুখ্যমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ ইতিমধ্যে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু উৰাণৰ বাবে সকলো সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা পোনে মুখ্যমন্ত্ৰীগৰাকীয়ে যি উৰাণ চলায় আৰু সৰ্বগলৈ উপস্থিত হৈ পৰা আৰু এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যি 9:40 যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছে আৰু ইয়াৰ পৰা পোনে মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পৰা পোনে তেখেতে সৰ্বগলৈ উৰা মাৰিব আৰু আমি যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ যি খেলপথাৰে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো আৰু শ্যামলে দেখুৱাইছে যি মুখ্যমন্ত্ৰীগৰাকী যি হেলিকপ্টাৰ বহা দেখিবলৈ পাইছে আৰু ইয়াৰ পৰা পোনে যি ধৰণৰ সৰ্বগলৈ উৰা মাৰিব আৰু সাজু হৈ পৰিছিল আৰু যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সকলো সাজু হৈ পৰিছে প্ৰতিগৰাকী প্ৰাৰ্থী যি বহু প্ৰত্যাশীৰে সকলো সমষ্টিৰ পৰা যিসকল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু উল্লেখ কৰিব লাগিব যিহেতুকে নিৰ্বাচনৰ পূৰ্বে যি মুখ্যমন্ত্ৰীগৰাকী জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল আৰু তেতিয়া দেখিবলৈ পোৱা গৈছিলে যি ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছিল আৰু সকলোৱে যি মৰমৰ মুখ্যমন্ত্ৰীগৰাকীক যি পুষ্পাসজ্জিত বা যি ধৰণৰ তেখেতক সহায় তেখেতসকলক লগ দিছিলে আৰু প্ৰতিটো সময়ত যি ধৰণৰ আমাৰ দেখুৱাই আহিছোঁ মুখ্যমন্ত্ৰীগৰাকী যি ধৰণৰ যি জন আশীৰ্বাদ যাত্ৰাত বিপুল সঁহাৰি লাভ কৰিছিল আৰু যিহেতুকে আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ যাত্ৰা আৰম্ভ কৰিছে আৰু পোনে খানাপাৰা যি পশু চিকিৎসা খেলপথাৰৰ পৰা ইয়াৰ পৰা পোনে যি সৰ্বগলৈ উৰা মাৰিব আৰু যে ইতিমধ্যে সাজু হৈ পৰিছে আৰু ইতিমধ্যে যি উৰণ কাৰ্য মুখ্যমন্ত্ৰীগৰাকী যি হেলিকপ্টাৰ উৰণৰ বাবে সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা পোনে যি নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি সৰ্বগলৈ যাব আৰু সৰ্বগৰ পৰা যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি হেলিকপ্টাৰত বহা দেখিবলৈ পোৱা গৈছে আৰু পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো আৰু সোমবাৰ দিনটোত যি মনোনয়ন পত্ৰ দাখিল কৰিছিলে আৰু সকলোৱে যি বহু প্ৰত্যাশিতৰে বাট চাই আছিলে যি অন্তিমটো দিন সকলোৱে যি প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু যি বিপুল তেখেতসকলে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছিল আৰু সমান্তৰালকৈ আজিৰ পৰা যিহেতুকে শাসক বিৰোধী সকলোৱে যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সকলো সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হোৱা দেখিব হৈছে আৰু ইয়াৰ পৰা পোনে উৰা মাৰিব আৰু আজিৰ পৰা যিহেতুকে যি নিৰ্বাচনী
নিৰ্বাচনী প্ৰচাৰৰ বাবে সকলো সাজু হৈ পৰা দেখিবলৈ গৈছে প্ৰতিগৰাকী যি প্ৰাৰ্থী সাজু হৈ পৰিছে আৰু সকলোৱে যি ধৰণৰ নিৰাপত্তাৰ যি কটকটীয়া নিৰাপত্তাৰ ব্যস্তনীয় সকলো দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যি ধৰণৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰ সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে যি বহু প্ৰত্যাশিত যি 126টা সমষ্টিৰ প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু সকলোৱে যি ধৰণৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে যি ৰাইজৰ বিপুল সঁহাৰি বা যি ধৰণৰ সমস্যা সমাধানৰ বাবে সকলোৱে যি ধৰণৰ তেখেতক প্ৰতিদ্বন্দ্বিতা বা প্ৰাৰ্থিত্ব যি কৈছে বহু প্ৰত্যাশিত কি ধৰণৰ ৰণদংকা আগবঢ়াব বা যি নিৰ্বাচনীৰ কি ধৰণৰ কৌশল আৰম্ভ কৰিব আজিৰ পৰা যিহেতুকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে আৰু ইয়াৰ পৰা যিহেতুকে মুখ্যমন্ত্ৰীগৰাকীয়ে যি খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰা যিহেতুকে তেখেতসকলে আজি প্ৰথমটো কাৰ্যসূচী যি সৰ্বকালৈ উৰা মাৰিব আৰু কিছু সময়ৰ পিছতে যিহেতুকে 9:40 মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ইয়াত উপস্থিত হৈছিল আৰু ইতিমধ্যে তেখেতসকলে যি হেলিকপ্টাৰ সাজু হোৱা দেখিবলৈ পাইছে তাৰ সমান্তৰালকৈ যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ যি কটকটীয়া নিৰাৱস্থা দেখিবলৈ পোৱা গৈছে আৰু যি উল্লেখ কৰিব লাগিব যিহেতুকে নিৰ্বাচনৰ পূৰ্বে যি ধৰণৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তেতিয়া দেখিবলৈ পোৱা গৈছিলে যে ৰাইজৰ যি বিপুল সঁহাৰি এই ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গৈছিল তাৰ সমান্তৰালকৈ প্ৰতিগৰাকী জনসাধাৰণ হওক সকলোৱে যি উৎসাহ উদ্দীপনা দেখিবলৈ গৈছে আৰু ইতিমধ্যে 126টা সমষ্টি যি সকলে প্ৰাৰ্থিত্ব যি প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সকলোৰে যি মুখত উৎসাহ উদ্দীপনা দেখিবলৈ গৈছে সকলোৱে নিজৰ প্ৰাৰ্থীগৰাকী কেনেধৰণে জয় কৰিব আৰু সকলোৱে যি ধৰণৰ ৰণকৌশল আৰু সোমবাৰ দিনটোত যি ধৰণৰ ৰাজ্যিক সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে প্ৰতিগৰাকীয়ে প্ৰাৰ্থীৰ ক্ষেত্ৰত যি ধৰণৰ তেখেতসকলে পেনেল প্ৰস্তুত কৰিছিলে আৰু সকলো কি ধৰণৰ নিজৰ প্ৰাৰ্থীগৰাকীক জয় কৰাৰ বাবে যি ধৰণৰ চেষ্টা কৰিছিলে আৰু সকলোৱে ইতিমধ্যে দেখিছে ইতিমধ্যে যি উড়ান কাৰ্যসূচী ইতিমধ্যে যি মুখ্যমন্ত্ৰীগৰাকীৰ যি হেলিকপ্টাৰ উড়ানৰ বাবে সাজু হৈছে আৰু ইতিমধ্যে ইয়াৰ পৰা পোনে পোনে এই মুখ্যমন্ত্ৰীগৰাকী যি সৰ্বগলৈ ইতিমধ্যে উড়ান দেখিব পাইছে আৰু এই হেলিকপ্টাৰখনতে যি মুখ্যমন্ত্ৰীগৰাকী আজিৰ পৰা যি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু সকলোৱে ইতিমধ্যে সাজু দেখিছে ইতিমধ্যে যি দেখুৱাইছো যি এই হেলিকপ্টাৰখনতে যি মুখ্যমন্ত্ৰীগৰাকী আজিৰ পৰা নিৰ্বাচনীৰ যি প্ৰচাৰ অভিযান আৰম্ভ কৰিব আৰু 9:40 যিহেতুকে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত আহি উপস্থিত হৈছিলে আৰু ইয়াৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰীগৰাকীয়ে যি সৰ্বগলৈ যাত্ৰা কৰিব আৰু তাৰ পৰা যি নিৰ্বাচনী প্ৰচাৰৰ বাবে আজিৰ পৰা প্ৰথমটো কাৰ্যসূচী তেখেতসকলে অংশগ্ৰহণ কৰিছে আৰু এয়াই যি দেখুৱাইছো চেমলে দেখুৱাইছে এই হেলিকপ্টাৰখনতে মুখ্যমন্ত্ৰীগৰাকী যি উড়ান কাৰ্যসূচী আৰম্ভ কৰিছে আৰু আজিৰ পৰা যিহেতুকে নিৰ্বাচনী প্ৰচাৰৰ বাবে সকলো সাজু হোৱাৰ পৰা দেখিবলৈ গৈছে এনেধৰণে যি ধৰণৰ চেষ্টা দেখিবলৈ পোৱা গৈছে আৰু এই হেলিকপ্টাৰখনতে মুখ্যমন্ত্ৰীগৰাকী উৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ শাসক বিৰোধীসকল সকলো সাজু হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী যিহেতুকে আজিৰ পৰা যি নিৰ্বাচনী প্ৰচাৰৰ বাবে নামি পৰিছে আৰু যিহেতুকে 5খনকৈ হেলিকপ্টাৰ ইয়াত সাজু কৰি তোলা হৈছিল আৰু সমান্তৰালকৈ 5খনকৈ শাসক বিৰোধী সকলোৰে বাবে ইয়াত ইতিমধ্যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত যিহেতুকে 5খনকৈ হেলিকপ্টাৰ ইয়াত সাজু কৰি ৰখা হৈছিল ইতিমধ্যে 2খনকৈ হেলিকপ্টাৰ ইয়াৰ পৰা ৰাওনা হৈছে আৰু যিহেতুকে দ্বিতীয়খন হেলিকপ্টাৰত জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকী যি ৰাওনা যাত্ৰা উড়ান কাৰ্যসূচী কৰিছে আৰু ইয়াৰ পৰা পোনে পোনে যি মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বগলৈ যাত্ৰা কৰিছে আৰু তাৰ হয় হিৰকজ্যোতি কলিতা আপুনি সবিশেষ জনোৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।